হেল্ল' দাদা ভাই বন্ধুসকল, কেনেকুৱা আছে? আশা কৰি চবেই ভালে আছে। ময়ো খুবেই ভালে আছোঁ। আপোনালোকে চাই আছে আসাম কইন ষ্টাৰ চেনেলৰ পৰা মই নুৰ হোসেন। থাম্বনেইলে দেখাই পাইছে 25 নয়া পইচা ৰাখা আছে, 6টা দেখাই পাইছে। আজি ভিডিঅ'ত ৰিয়াৰ শিক্ষা নাই, স্কেয়াৰ কিডিৰ শিক্ষা আছে। 2026 বুকত কিমান বেনিফিট বাঢ়িল বা কিমান দাম বাঢ়িল আপোনালোকক ভিডিঅ'ৰ মাজত জনাম। 1957 চনৰ পৰা 1966 চনৰ পৰা কিমান দাম বাঢ়িল আৰু সেইটো আপোনালোকক এই ভিডিঅ'ৰ মাজত জনাম। তাৰ আগত আপোনালোকক কৈ থাকোঁ, যোন দাদা বা বন্ধুসকলে চাই আছে তেখেতক কৈ আছোঁ, ভিডিঅ'টো লাইক কৰিব আৰু বেছিকৈ শ্বেয়াৰ কৰিব। আৰু আপুনি যদি কিবা দোকান চোকান কৰি আছে, হয়তো সৰু খাটো বিজনেছ কৰি আছে, খুচৰা পইচাবোৰ আহি থাকে, তে সেই দাদাজনক কৈছোঁ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আপোনাৰ কইন্সৰ বিষয়ে জানি থাকিব পাৰিব। হয়তো ৰিয়াৰ কিডিত শিক্ষা পালে মোক হোৱাটছআপ কৰি জনাব পাৰিব। আৰু আপুনি যদি কয় যে মই বিক্ৰী কৰিম, বিক্ৰী কৰিব পাৰিব। তে ভিডিঅ' আৰম্ভণি কৰাৰ আগতে আপোনালোকক জনাই আছোঁ, ভাৰতৰ কোন কোন জেগাত শিক্ষা বনায় তাৰ এটা মিনিট চাৰ্ট মই দেখাই দি আছোঁ, আপোনালোকে চাই লওক। একদম ওপৰত দেখা পাইছে বোম্বাই, কলিকাতা, হায়দৰাবাদ, নয়ডা। এই 4টা জেগাত পইচা বনায়। বোম্বাইত থাকিব বৰফিৰ দৰে ফটা এটা সোণৰ তলত, কলিকাতাত কোনো মাৰ্ক নাথাকে সোণৰ তলত, হায়দৰাবাদত থাকিব সোণৰ তলত ষ্টাৰ, নয়ডাত থাকিব সোণৰ তলত ডট। এইটোৱে হ'ল ভাৰতৰ মিনিটেছৰ চাৰ্ট। আপোনালোকে এই স্ক্ৰীনশ্বট এটা লৈ লওক, আপোনালোকক পৰৱৰ্তী কামত আহিব। তে মোৰ গাটো আজি ভাল নহয়, মাতটো শুনা পাই পেলাই গমেই পাইছে চাগে। বেছি কথা নকওঁ, অলপ কথাৰ মাজতে মই আপোনালোকৰ চব শিক্ষাৰ বিষয়ে জানকাৰী দি দিম। তে আহক আমি শিক্ষাৰ বিষয়ে জানো। 2026 বুকত কিমান মূল্যৱান হ'ল নয়া 25 পইচা। আহক। সব শিক্ষা মোৰ তাত নাই, তে মোৰ হাতত দেখা পাইছে 1960 শিক্ষা। তে মই আপোনালোকক 1957 চনৰ পৰা কৈ যাম। তো 1957ত বোম্বাই কলিকাতা 2 মিনিটত বনাইছিল। 2 মিনিটত ছেম কণ্ডিশ্যন। ফাইনত আছে আপোনাৰ 75 টকা, এক্সট্ৰা ফাইনত আছে 100 টকা, ইউনিট আছে 500 টকা। শিক্ষা স্কিয়াৰ কলিকাতা মিনিটৰ ছেম কণ্ডিশ্যন। ফাইনত আছে 75 টকা, এক্সট্ৰা ফাইনত আছে 100 টকা, ইউনিট আছে 500 টকা। তাৰপিছত 1959ত 2 মিনিটৰ পৰা বনাইছে বোম্বাই কলিকাতা। 2 মিনিটৰ শিক্ষাই ছেম কণ্ডিশ্যনত আছে। ফাইনত আছে 25 টকা, এক্সট্ৰা ফাইনত আছে আপোনাৰ 50 টকা, ইউনিট আছে 500 টকা। শিক্ষা স্কিয়াৰ 1959 কলিকাতা মিনিটৰ শিক্ষা। ফাইনত আছে 25 টকা, এক্সট্ৰা ফাইনত আছে 50 টকা, ইউনিট আছে 500 টকা। শিক্ষা স্কিয়াৰ কেৰিগ্ৰেড আছে 1960ৰ শিক্ষা মোৰ হাতত দেখাই পাইছে। 1960ত 2 মিনিটৰ পৰা বনাইছে বোম্বাই কলিকাতা। 2 মিনিটৰ শিক্ষাই কমন। ফাইনত আছে 10 টকা, এক্সট্ৰা ফাইনত আছে 25 টকা, ইউনিট আছে 100 টকা। কলিকাতা মিনিটৰ ছেম কণ্ডিশ্যন। ফাইনত 10 টকা, এক্সট্ৰা ফাইনত 25 টকা, ইউনিট আছে 100 টকা। কমন শিক্ষা 1961ত শিক্ষা বোম্বাই কলিকাতা বনাইছিল। 2 মিনিটৰ শিক্ষাই কমন। ফাইনত আছে 10 টকা, ইউনিট আছে 100 টকা, এক্সট্ৰা ফাইনত আছে আপোনাৰ 25 টকাকৈ। তাৰপিছত 1922ত এইটো মোৰ হাতত 22ৰ শিক্ষা আছে।
তাৰমানে চিক্কা কিছুমান আছে মোৰ তাত, তাৰমানে হোল্ডাৰ ভৰাই থৈ দিছোঁ, এইবোৰ ওলা নাই, আপোনালোকে গম পাব চাগে এতিয়া। 1922 চিক্কা বোম্বাই কলিকাতা 2 মিনিটত বনাইছিল, ছেম কণ্ডিশ্যন, ফাইনত আছে 10 টকা, এক্সট্ৰা ফাইনত 25 টকা, ইউনিট আছে 100 টকা, চিক্কা কমন, ছেম কণ্ডিশ্যন, কলিকাতা মিনিটতে ফাইনত 10 টকা, এক্সট্ৰা ফাইনত 25 টকা, ইউনিট আছে 100 টকা। তাৰপিছত 1963 2 মিনিটৰ পৰা বনাইছে, বোম্বাই কলিকাতা, ফাইনত 10 টকা, এক্সট্ৰা ফাইনত 25 টকা, ইউনিট 100 টকা, কলিকাতা মিনিটতো ছেম কণ্ডিশ্যন, ফাইনত 10 টকা, এক্সট্ৰা ফাইনত 25 টকা, ইউনিট আছে 100 টকা, চিক্কা কমন। 1960 পৰা 1963 কমন চিক্কা। তাৰপিছতে 1964, এইটো মোৰ হাতত আছে 63, তে 1964 চিক্কা কমন আছে, ফাইনত আছে 10 টকা, ইউনিট এক্সট্ৰা ফাইনত আছে 25 টকা, ইউনিট আছে 150 টকা, চিক্কা কমন। কলিকাতা মিনিটৰ চিক্কা ফাইনত 10 টকা, এক্সট্ৰা ফাইনত 15 টকা, ইউনিট 100 টকা, চিক্কা কমন। 65 চন, 1965 চনৰ চিক্কা ফাইনত 10 টকা, ইউনিট আছে 75 টকা, কলিকাতা মিনিটৰ চিক্কা ছেম কণ্ডিশ্যন, ফাইনত 10 টকা, ইউনিট আছে 75 টকা। 1966 চিক্কা আপনার ফাইনত আছে 10 টাকা, ইউনিট আছে 75 টাকা, কলিকাতা মিনিটৰ ফাইনত 10 টাকা, ইউনিট আছে 75 টাকা, চিক্কা কমন আছে। কমন থাকিলেও এইবোৰ চিক্কা বহুত মূল্যবান চিক্কা হয়। এইবোৰ চিক্কাৰ ওয়েট হ'ল 2.5 গ্রাম, সাইজ 19 mm, মেডেল নেকেল, শেপ সার্কুলার। এইবোৰ কয়েন্স আপনার চমকত ধরে, নেকেল মেডেল দি বনোৱা চিক্কা হয় এইবোৰ, চমকত ধরে। আপোনালোকৰ তাত যদি এনেকুৱা চিক্কা থাকে, তো চিক্কাগিলা ভালকৈ ৰাখিব। এইবোৰ 2024-25 ভোকত কমন আছিল, কমন থাকিলেও মূল্য খুব কম আছিল, 10 টকা বা 20 টকা, কোনো এটা চিক্কাৰ দাম আছিল 50 টকা। এতিয়া প্ৰত্যেকটা চিক্কাই আপোনাৰ 100 টকাকৈ হৈ গৈছে, ইউনিট গ্ৰেডত 100 টকাকৈ হৈ গৈছে। আৰু এই চিক্কাটো 1957 আৰু 1959 চনৰ চিক্কা স্কেয়াৰ ক্ৰেডিটত আছে, কিন্তু ইউনিট গ্ৰেডত 500 টকা মূল্য দিয়া আছে। তে এইবোৰ চিক্কা আপোনালোকে কালেক্ট কৰিব পাৰে। প্লাছ এতিয়াও যদি আপোনালোকৰ তাত এনেকুৱা নয়া 25 পইচা আছে, যদি ইউনিট গ্ৰেডৰ আছে, তে মোক হোৱাটছআপ কৰি জনাব পাৰে, ময়ো লৈ ল'ম আপোনালোকৰ পৰা ইউনিট চিক্কা। স্কেয়াৰ থাকিলেও ল'ম, কিন্তু কমন চিক্কা নলওঁ। স্কেয়াৰ বা মূল্যটো 500 টকা আছে, তে ইউনিট কণ্ডিশ্যনত থাকিলে মই লৈ ল'ম, মোক জনাব পাৰিব। এতিয়া আজি বেছি কথা নকওঁ, গাটো ভাল নহয়। আৰু এটা কথা কি, যে ধোকেবাজ, ফ্ৰড, এইবোৰ মানুহৰ পৰা বাচি চলিব। আৰু যেতিয়াই মানুহকে ফোন নকৰিব, আৰু যেতিয়াই মানুহৰ লগত কাগজ পাতি শ্বেয়াৰ নকৰিব। কিয়ৰ কাৰণে এই দুনিয়াটোই হ'ল ধোকাবাজ। কোন মানুহটো কেনেকৈ কৰি ধোকা কৰি আপোনাক লৈ যাব। কিন্তু এটা কথা, আপুনি অসমৰ মানুহ বা আসামৰ মানুহকে বিশ্বাস কৰিব পাৰে। কিয়ৰ কাৰণে আপুনি সাপোজ আপোনাৰ হাতত 1000 টকাৰ চিক্কা এটা হৈ গ'ল, আপোনাৰ খুব অভাৱ সংসাৰত, 1000 টকা হ'লে আপোনাৰ সংসাৰটো চলি যায় আছে, বা ঘৰৰ খৰচা পইচাটো হৈ যায় আছে। তে আপুনি ফটককেতো দিল্লী যাব নোৱাৰে, বা কলিকাতা যাব নোৱাৰে, বোম্বাইও যাব নোৱাৰে, আহমেদাবাদো যাব নোৱাৰে এই চিক্কা লৈ পেলাই। যদি আপোনালোকৰ বিজনেছ কৰি আছে, কিবা কৰি আছে, সেইটো বেলেগ কথা। যে আপুনি বিজনেছ কৰি আছে, অভাৰৰেঞ্চি পইচা আহি আছে, জমা কৰি থাকক। একেলগত 10,000, 20,000 বা 30,000, 50,000 চিক্কা হ'লে তেতিয়া লৈ পেলাই বিক্ৰী কৰিব পাৰিব, মোট কথা মোটা পইচাও পাব। তে সেইটোৱে হ'ল কথা। তে আজি বেছি কথা নকওঁ, মোৰ কাহ হৈছে, গলটো বিষাই আছে। তে যোন দাদা হয়তো চাই আছে, তেখেতক কৈছোঁ ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিব। হয়তো আপোনাৰ হাতত চিক্কাটো নাই, বেলেগ কোনোবাৰ হাতত আছে, তেখেতৰো মনত হ'ব। যিয়ে নকওঁ, অলপ আগতে মই ক'লোঁ যে চিক্কা আছে, কিন্তু ঘৰৰ সংসাৰত কষ্ট হৈ আছে। তে সেইজন মানুহ কি জানে, এটা চিক্কা বা 25 পইচা বা 50 পইচা বিক্ৰী কৰি তাতৰ ঘৰটো সংসাৰটো চলি যাব পাৰে। তে সেইকাৰণে কৈছোঁ যে ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব এটাকৈ, আৰু চিক্কাৰ নলেজ থাকিলে আপুনি
চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত লগ পাম। খুদা হাফেজ।